নমস্কাৰ পোনপ্ৰথমে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো আৰু এই মুহূৰ্তত মই আহি উপস্থিত হৈছো সামগুৰি শিঙীয়া কুমাৰ গাঁৱত আৰু মোৰ সৈতে উপস্থিত আছে কেমেৰা পাৰ্চন মৃণাল বৰুৱা আৰু মৃণাল বৰুৱাক মই সামগ্ৰিক পৰিৱেশটো এই মুহূৰ্তত দেখুৱাবৰ বাবে অনুৰোধ জনাইছো। এয়া হৈছে সামগুৰি শিঙীয়াৰ কুমাৰ গাঁও আৰু কুমাৰ গাঁৱৰ যি ভাস্কৰ্য শিল্পী বিপুল কুমাৰ বৰা সেই বিপুল কুমাৰ বৰাই ইয়াত আচলতে এটা সংগ্ৰহালয় স্থাপন কৰিছে আৰু সেই সংগ্ৰহালয়টোত আচলতে নৱপ্ৰজন্মই শিকিবলগীয়া বা জানিবলগীয়া বহুকেইটা সম্পদেই ইতিমধ্যে সংৰক্ষণ কৰা হৈছে। সাঁচি পাতৰ পুথি আছে, মই দৃশ্যাংশটো দেখাবৰ বাবে অনুৰোধ জনাইছো যে 100 বছৰ পুৰণি যি সাঁচি পাতৰ পুথি ইয়াত সংৰক্ষণ কৰা হৈছে। সমান্তৰালভাৱে যদি চাই আপুনি তাল পাতৰ পুথিও ইয়াত সংৰক্ষণ কৰা হৈছে, তুলা পাতৰ পুথি ইয়াত সংৰক্ষণ কৰা হৈছে। তাৰ সামগ্ৰিকভাৱে যদি আমি চাওঁ এই অতি পুৰণি আচলতে গ্ৰামোফোনটোৰ পৰা আদি কৰি অন্যান্য সামগ্ৰীসমূহ ইয়াত সংৰক্ষণ কৰা হৈছে, যিসমূহ বস্তু আচলতে নৱপ্ৰজন্মই দেখিবলগীয়া বা জানিবলগীয়া আছে সেইসমূহ বস্তু ইয়াত আচলতে সংৰক্ষণ কৰা হৈছে। আৰু তাৰে পৰিৱেশটো মই দেখাইছো যে নৱবৰ্ষৰ পহিলাতে এটা ভাল খবৰ যে বিপুল কুমাৰ বৰাৰ এই যি প্ৰচেষ্টা এই প্ৰচেষ্টা সঁচাকৈ শলাগ লবলগীয়া। আমাৰ ইয়াত থোজা কাঠৰ যি আচলতে সিংহাসন 7 খলপীয়া ক্ষুদ্ৰতম সিংহাসনখনো সংৰক্ষণ কৰি ৰখা হৈছে আৰু সেই সিংহাসনখনে ইতিমধ্যে এছিয়া বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সেই মই থোজা কাঠৰ যি সিংহাসনখন সেই সিংহাসনখন এই মুহূৰ্তত দেখাইছো। ইয়াৰ সমান্তৰালভাৱে আপুনি যদি চাই মুখা শিল্পকে আদি কৰি অন্যান্য বহুকেইপদে আপুৰুগীয়া সম্পদ এই বিপুল কুমাৰ বৰাই এই সংগ্ৰহালয়টো স্থাপন কৰি ৰাখিছে। আপোনাৰ ওচৰলৈ আহিছো, প্ৰথমে আপোনাক ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আপোনাৰ যিহেতু প্ৰচেষ্টাত এই সংগ্ৰহালয়টো স্থাপন হৈছিলে, শতাধিক 100 বছৰ পুৰণি আপুনি সাঁচি পাতৰ পুথিৰ লগতে অন্যান্য বহু নৱপ্ৰজন্মই শিকিবলগীয়া বা জানিবলগীয়া সম্বল ইয়াত আচলতে সংৰক্ষণ কৰি ৰাখিছে, কি ক'ব এই মুহূৰ্তত? ধন্যবাদ। মই পোনপ্ৰথমেই প্ৰতিদিন টাইমৰ সমূহ দৰ্শকলৈ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ যিটো সংগ্ৰহালয় ৰঙিলী শিল্পালয় যি সংগ্ৰহালয় এদিনীয়া প্ৰচেষ্টা নহয়। আমাৰ ইতিমধ্যে 25 বছৰ গঢ়িবলৈ আমি সক্ষম হৈছোঁ। আমাৰ এখন চিত্ৰাংকন বিদ্যালয় আছে। এই বিদ্যালয়খনৰ পৰা বহুত ছাত্ৰ ছাত্ৰী ইতিমধ্যে ওলাই গৈছে। আমাৰ লক্ষ্য আৰু উদ্দেশ্যটো হৈছে যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ওলাই গৈছে সেই ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে আমাৰ যিসমূহ আপুৰুগীয়া সম্পদ বা নিজে সৃষ্টি কৰা যিসমূহ সম্পদ এই সম্পদসমূহ লৈ পেলাই তেওঁলোকৰ প্ৰত্যেকৰে ঘৰে ঘৰে যাতে এনেকুৱা ধৰণৰ এটা সংগ্ৰহালয় সৃষ্টি কৰি সংগ্ৰহালয় তেওঁলোকে বনাই অঞ্চলটোত বা আমাৰ বৃহৎ সামগ্ৰী অঞ্চলত যাতে এই শিল্পৰ এটা জাগৰণ সৃষ্টি কৰিব পাৰে, সেই লক্ষ্য আগত ৰাখি আমি এনেধৰণৰ কামবিলাক কৰি আগবাঢ়ি আহিছোঁ। কিমান বছৰ পুৰণি আচলতে? 100 বছৰো অধিক পুৰণি সাঁচি পাতৰ পুথি আছে, তাল পাতৰ পুথি আছে, তুলা পাতৰ পুথি আছে। আপুনি ক'ৰ পৰা সংগ্ৰহ কৰিছিলে আচলতে এই পুথিসমূহ? সাঁচি পাতৰ পুথি দুখন আমাৰ পুৰণি ককাহঁতৰ দিনৰ আৰু তুলা পাতৰ যিভাগ পুথি সেই পুথিভাগ আঁতৰৰ পৰা আমি সংগ্ৰহ কৰিছোঁ আৰু তাল পাতৰ যিভাগ পুথি মোৰ বন্ধু এজনে সেই পুথিভাগ সংগ্ৰহ কৰি আনি ইয়াত দিছেহি। যিহেতু গ্ৰামোফোনটো আপুনি সংগ্ৰহ কৰি ৰাখিছে, নৱপ্ৰজন্মই শিকিবলগীয়া বহুত আছে। আচলতে গ্ৰামোফোন বৰ্তমান সময়ত দেখিবলৈ পোৱা নাযায়, কি ক'ব? অৱশ্যে গ্ৰামোফোনটো মই সংগ্ৰহ কৰি ৰাখিছোঁ। আমাৰ গাঁৱৰে এঘৰ মানুহৰ পৰা মই সংগ্ৰহ কৰি ৰাখিছোঁ। তাৰোপৰি কেইবাটাও বস্তু মই ইয়াত সংগ্ৰহ কৰি ৰাখিছোঁ। যেনেকে আগত আমাৰ ভাওনা সভা পাতিছিলে, মেণ্টেল লাইট বুলি যিটো কয়, সেই লাইটটো আমি সংগ্ৰহ কৰি ৰাখিছোঁ। ঠিক তেনেকে আপোনাৰ কেছেট কিছুমান সংগ্ৰহ কৰি ৰাখিছোঁ, পুৰণি ৰেকৰ্ড কিছুমান সংগ্ৰহ কৰি ৰাখিছোঁ। ঠিক তেনেকে বহুকেইটা পুৰণি সম্পদ আমি সংগ্ৰহ কৰি ৰাখিছোঁ। নিশ্চয়ভাৱে পৰিৱেশটো মই দেখাবৰ বাবে অনুৰোধ জনাইছো যে পুৰণি সেই কালী বাদ্যও ইয়াত আচলতে সংৰক্ষণ কৰা হৈছে, যি কালী বাদ্য বৰ্তমান সময়ত আচলতে দেখিবলৈ পোৱা নাযায়, অতি আচলতে দুৰ্লভ সেই কালী বাদ্যও ইয়াত সংৰক্ষণ কৰি ৰাখিছে। সমান্তৰালভাৱে মুখা শিল্প আছে, মুখা শিল্পকে আদি কৰি শংকৰী কলা সংস্কৃতিৰ বহুকেইপদ সামগ্ৰী এই স্থানত ইতিমধ্যে সংৰক্ষণ কৰিছে। উল্লেখ কৰিব লাগিব যে নৱপ্ৰজন্মৰ বাবে আদৰ্শ স্বৰূপ এইগৰাকী আচলতে বিপুল কুমাৰ বৰা। সেই বিপুল কুমাৰ বৰাই বিগত 25টা বছৰে নৱপ্ৰজন্মক কিদৰে আচলতে সাংস্কৃতিক ক্ষেত্ৰতে হওক বা শংকৰী কলা সংস্কৃতিৰ ক্ষেত্ৰতে হওক জ্ঞান দিব পাৰি, তাৰ বাবে তেওঁ অহৰহ প্ৰচেষ্টা চলাই আহিছিলে আৰু তাৰে ফলস্বৰূপে এই সামগুৰি শিঙীয়া কুমাৰ গাঁৱত যি ৰঙিলী শিল্পালয় নামেৰে এটা সংগ্ৰহালয় স্থাপন কৰি ইয়াত অতি পৌৰাণিক যিসমূহ সম্বল আছে সেই সম্বলসমূহ সংৰক্ষণ কৰি নৱপ্ৰজন্মক কিছু জ্ঞান দিবৰ বাবে তেওঁ চেষ্টা কৰিছে।